নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। এই দেখিছেনে, আজি এডাল কুচিয়া লাগিলে। বৰশী পাতি থৈছিল মানুহজনে ৰাতি, তাতে কুচিয়া এডাল লাগি আছে, ডাঙৰে কুচিয়া। আপোনালোকে কোনে কোনে কুচিয়া খায় বাৰু? আমি খাওঁ দেই কুচিয়া। তেওঁ মানে অফিচত যোৱাৰ আগতে ধুনীয়াকৈ বাছি থৈ গৈছে আৰু এতিয়া বনাব ওলাইছোঁ দুপৰীয়াৰ কাৰণে। কেৰাহীখন পাতি তাত তেল গৰম হ'ব দিছোঁ। এতিয়া পিঁয়াজখিনি দিম তাতে। এইবিলাকে পাতি ভালদৰে লাগি দিম। কুচিয়াখিনি আগতে অলপ ভাজি ল'ম, তাৰপিছতহে মছলাখিনি দিম। কুচিয়াখিনি ফ্ৰাই কৰি নমাই থ'লোঁ। এইফালে আদা, নহৰু, জলকীয়া, নৰসিংহৰ পাত ধুনীয়াকৈ বটি লৈছোঁ। মান ধনিয়া আনিছোঁ, লাষ্টত দিম। 2 কিলো 3 কিলো আনিছোঁ। এইফালে আলু এটা সৰু সৰুকৈ কাটি ল'লোঁ। কেৰাহীখন পাতি তেল অলপ দি মছলাখিনি দি ল'লোঁ। এতিয়া তেলতে ৰংগুড়াখিনি দিম। ৰংগুড়াখিনি দি অলপ লাৰি আলু কুচিয়াখিনি বনাই ভালদৰে এনেকৈ লাৰি থাকিম আৰু ইয়াতে নিমখখিনি দিম। নিমখখিনি দি ভালদৰে লাৰি থাকিম। ভাজা হৈ গ'ল, এতিয়া পানী দিম। সেইফালে একাপ চাহ বহাই দিলোঁ। ভাত খাই থাকোঁতে চাহ খাব মন যায়। কাৰ কাৰ ঘৰ আৰু এনেকুৱা ভাত বনাই থাকোঁতে চাহ খাব মন যোৱা? হৈ গ'ল কুচিয়াৰ তৰকাৰী। এতিয়া তাতে মান ধনিয়াখিনি ওপৰত দি দিম। এতিয়া নমাই দিম, গেছটো বন্ধ কৰি দিম।